চাবিটো থাকি আহিলে হেৰা শুনিছানে চাবিটো লৈ আহাচোন তোমাৰ যে সদায় কিবা নহয় কিবা এটা থাকি যায় এইটো লোৱা চাবি দিয়া দিয়া বাৰু শুনাচোন কালি ঘৰৰ পৰা খবৰ আহিছিলে মাৰ হেনো গাটো খুব বেয়া সেয়ে ভাবিছোঁ আজি আবেলি এপাক যাওঁৱে নেকি তুমিও ওলাই থাকিবাচোন কি গাঁৱৰ ঘৰলৈ নাই নাই মই নাযাওঁ দেই তোমাৰ সেই গাঁৱৰ জুপুৰি ঘৰটোত মই যে 1 মিনিটো থাকিব নোৱাৰো তুমি গলে যাবা মই কিন্তু নাযাওঁ জুপুৰি হ'লেও সেইখন ঘৰতে ডাঙৰ হৈছোঁ সৰুৰ পৰা এতিয়া তুমি নাযাওঁ বুলি ক'লেই নহ'ব নহয় একো নহয় দিয়া ওলাবা যিহে লেতেৰা তোমাৰ গাঁৱৰ পৰিৱেশ গোবৰ গোবৰ গোন্ধ তাতে হাঁহ পাৰ কুকুৰাখিনি আছে মই নোৱাৰো দেই এবাৰ গৈ মোৰ যি অৱস্থা হ'ল আৰু মই হলে যাবলৈ নাই হ'ব দিয়া তুমি যদি যাবলৈ বেয়া পাইছা যাব নালাগে ময়ে যাম কিন্তু মই এটা কথা ভাবিছোঁ সদায় সদায় এনেদৰে গাঁৱলৈ গৈ থকাতকৈ মাক ইয়ালৈ লৈ আহোঁ তেতিয়া আমাৰো সুবিধা হ'ব তোমাৰ সেই গাঁৱলীয়া মাজনী চহৰৰ এই পৰিৱেশত মিলিব পাৰিব জানো আৰু এনি টাইম মই মাৰ লগত লাগি থাকিবলৈতো মোৰ সময় নাই জানাই দেখোন মই নিজৰ কামত ঘূৰি ফুৰিব লাগে আনিব খুজিছা আনা কিন্তু তেখেতে নিজেই কৰি মেলি খাব লাগিব মই কিন্তু তেখেতক টাইমত ভাত পানী চাহৰ যোগাৰ ধৰি থাকিবলৈ নাই আৰে তুমি চিন্তা কিয় কৰিছা এইখনতো মাৰ নিজৰে ঘৰ গতিকে মায়ে নিজেই সকলোখিনি কৰিব তুমি একো কৰিব নালাগে আৰু মায়ে গাঁৱৰ ঘৰততো সকলোখিনি নিজেই কৰে গতিকে ইয়াতো কৰিব ঠিক আছে তুমি এইবোৰ চিন্তা কৰি নাথাকিবা মোৰ এতিয়া দেৰি হৈছে মই গৈ থাকোঁ দিয়া আৰু শুনা তুমি ৰুমটো ঠিক কৰি থবা মই আবেলি মাক লৈ আহিম মই গৈ থাকোঁ দিয়া এতিয়া যিমানে এইবোৰৰ পৰা আঁতৰি থাকো বুলি ভাবো সিমানে ওচৰ চপাই ল'ব বিচাৰে যি কৰে কৰি থাকিব ৰুমটো ঠিক কৰি থম মই কিন্তু একো কৰি থাকিবলৈ নাই মা পালোৱে আৰু বেছি দূৰ নাই তই কিন্তু আমাৰ ঘৰত থাকি খুবেই ভাল পাবি নেজানো আৰু তই ইমান জোৰ কৰি আনিছ একো নহয় দে নাজানো আৰু এইখন কি খেল দেখুৱাবলৈ বিচাৰি আছে মোৰ যে একেবাৰে মাথাৰ কামুৰণি হৈ গৈছে গম পোৱা নে গাঁৱৰ ঘৰলৈ গৈছে মাকক আনিবলৈ মই মানা কৰিলেও নুশুনে মই বাৰে বাৰে কৈছো যে মাক আহি ইয়াত মিলিবহি নোৱাৰে তাৰ পাছতো তেখেতে আনিবলৈ গৈছে তুমি আইতাক দুদিনমানৰ কাৰণে পঠিয়াই দিবা আইতা আহিহে সকলো চিধা কৰিব পাৰিব নহলেতো বুঢ়ীজনীক জানাই গাড়ী এখনৰ মাত শুনিছো আহি পালেই চাগে মা ভিতৰ আহিছো বোপাই তই ইয়াতে বহ মই তোক মাতি দিছো যা বাৰু হেৰা শুনিছানে হেৰা মা আহিছে ঘৰটো বৰ ধুনীয়াকৈ সজাই পৰাই ললে বাপেকেহে এইবোৰ সুখ নেদেখিলে তাক বৰ কষ্ট কৰি পঢ়াই শুনাই ডাঙৰ কৰিলে নহয় হওক দিয়া তাৰ আৰু উন্নতি হওক শুনিছানে ক'ত আছা তুমি ইয়াত আছা তোমালোক আহিলা নেকি মই মাক ফোন কৰি আছিলো মা আহি পালেহি নহয় মই বহিবলৈ দি থৈ আহিছো তুমি যোৱা আকৌ তোমাৰ মাহে আহিছে বিদেশৰ পৰা কোনোবা অহা নাই নহয় আহিছে যেতিয়া সদায় ইয়াত থাকিবই মইনো আৰু কি কৈ মাত বুলি কৰিবগে লাগে যাম নহয় বহিবলৈ দি আহিছা হ'ব তুমি কথাটো এনেকৈ ক'লা যে মোৰ মা আহা তুমি ভাল পোৱা নাই নেকি আৰু দুদিনৰ কাৰণেহে আহিছে গা ভাল পালে এনেও গাঁৱৰ ঘৰলৈ যাবগে হ'ব দিয়া গৈ আছো মই বাৰু হ'ব দিয়া তুমি মাক চাহ তাহ একাপ দিবা আৰু ৰুমটো দেখুৱাই দিবা মই গৈ থাকোঁ দিয়া মোৰ অফিচৰ পৰা ফোন আহি আছে সোনকালে যাব লাগে ভাল আৰু অশান্তিবোৰ চপাই লৈছে মা তই অকণমান বহ মই ক'লো আহিব মোৰ এফালে যাব লগা আছে দৰকাৰী কাম এটা আছে আহিব তই অকণমান দেৰি হ'ব পাৰে তই থাকিবি হয় নেকি হ'ব দে বোপাই যা মই থাকিম বাৰু ভালকে ইমান দেৰি বহি আছো বোৱাৰী দেখোন
ওলায়ে নাহিলে কি কৰি আছেনো ভিতৰলৈ আকৌ সোমাই যাবলৈও বেয়া লাগিছে নহয় আজি তাতে প্ৰথমবাৰৰ কাৰণে আহিছো লৰাৰ ঘৰলৈ কি বা ভাবিব বহি বহি আমনিও লাগিছে ভৰি হাতবোৰ বিষাই গৈছেগে বস্তুবোৰ বৰ পৰিপাটিকৈ সজাই ৰাখিছে আমাৰ গাঁৱৰ ঘৰত এইবোৰ থোৱাৰ ব্যৱস্থাই নাই নহয় বুৱাৰী মই আকৌ ভাবিছো ইমান দেৰি তুমি ওলাই অহা নাই কি বা কৰি আছা বহি বহি আমনিয়ে লাগি গৈছিলে জানানে মই কথা পাতি আছিলো ফোনত বুজিছানে বুৱাৰী মোৰ আহিবলৈ একেবাৰে মন নাই মইতো নাহো বুলিয়ে ভাবিছিলো ই আকৌ খবৰ খাতি নিদিয়াকৈ ওলালেগে নহয় আমাৰ ঘৰত জানো কম জঞ্জাল গৰুৱে ছাগলীয়ে গাঁৱলীয়া পৰিৱেশ জানাই দেখোন আহি অকল গৰু ছাগলীৰ কথা এই গৰুজনী ওচৰৰ সেই খুৰীহঁতৰ ঘৰত থৈ আহিছো আকৌ ছাগলী কিজনী ভন্টিৰ ওচৰতে থৈ আহিছো বেছি দিন আকৌ থাকিব নোৱাৰো সি কৈছে বোলে একেবাৰে ইয়াতে ৰাখিব মোক আহিবলৈ মন নাছিলে যদি নহা হলেও হয় আৰু আপুনি এনেও আমাৰ চহৰৰ পৰিৱেশৰ লগত মিলিব পাৰিব জানো পিছে বুৱাৰী তুমি কিন্তু বৰ ধুনীয়াজনী হৈ আছা এই বহুত দিনৰ পিছত দেখিলো নহয় হ'ব হ'ব আহিয়ে মোৰ ৰূপগুণৰ প্ৰশংসা কৰিব নালাগে আহক ভিতৰলৈ আহক ব'লা ব'লা বুৱাৰী মুখ হাতকেইটাকে ধুই লওঁগে ভাল জঞ্জালখন আহি ঘৰ সোমাইছেহি ইমান অশান্তি পাইছো এদিনতে এনেকুৱা যদি সদায় থাকিবলৈ হয় মোৰ কি হ'ব বাৰু কতো যাব নোৱাৰিম শান্তিৰে একো এটা কৰিব নোৱাৰিম ভাল এইবোৰ আহিছে বুৱাৰী ভাত বনাইছা হ'বলা ভাত বনাবলৈ লৈছোহে আপোনাৰ ভোক লাগিলেই নেকি নালাগিবনো কিয় গাঁৱৰ ঘৰততো 7টা বজাত ভাত খাই খোৱাৰ অভ্যাস আছে আমাৰ ইয়াত আকৌ ইমান সোনকালে ভাত নাপায় ৰাতি 12টা বজাৰ কমত ভাত নাপায় পিছে বুৱাৰী মই আকৌ সব বস্তু নাখাওঁ মানে জানাই তুমি সুগাৰ আৰু প্ৰেছাৰে পালে নহয় কিছুমান বস্তু আকৌ বাছি খাওঁ এই মোৰ খোৱা বস্তুবোৰ অকনমান পাৰিলে বেলেগকৈ ৰান্ধি দিবা দেই আপোনাৰ প্ৰেছাৰ সুগাৰ আছে তাতে মই কি কৰিব লাগে মই ভাগে ভাগে বনাই থাকিব নোৱাৰো নহয় এভাগ বনাবলৈকে চিন্তা 10 ভাগ মই বনাই থাকিব নোৱাৰো আৰু এটা কথা যাৰ যিমান দিন জীয়াই থাকিব লগা আছে সিমান দিনেই থাকিব আপুনি খালেও এদিন আগত নমৰে আৰু নাখালেও এদিন পিছত নমৰে গতিকে যি বনাই দিও তাকে খাব ইয়াত আপুনি বাছ বিচাৰ কৰি থাকিবলৈ নাহিব বুৱাৰীয়েনো কথাবোৰ কিয় এনেকৈ কৈছে অহাৰ পৰা মন কৰি আছো কিবা ব্যৱহাৰটো ভাল লগা নাই নিজৰ বুলি ভাবে চাগে সেইকাৰণেহে কৈছে একো নাই হেৰা চাহ হৈছে নে অলপ সোনকাল কৰা মোৰ দেৰি হৈছে গৈছো ৰবা এয়া লোৱা চাহ দেৰিয়ে হৈ গ'ল জানানে মাক দেখা নাই যে উঠিলে নে নাই তোমাৰ মান উঠিবনে হাঁহ মুৰ্গী যেনেকৈ ৰাতিপুৱাই গড়ালৰ পৰা ওলাই তেনেকৈ মাও সেই ৰাতিপুৱা 4টা বজাতে উঠি ৰাস্তাত ফুৰিও আহিলেগে কি কৰিবা আৰু মা হৈছে গাঁৱৰ মানুহ গাঁও ঘৰত ৰাতিপুৱাই উঠে যে ৰাতিপুৱা 4টাতে উঠে মা সেইটো কাৰণে চাগে ৰাতিপুৱাই উঠিলে
ৰাতিপুৱাই উঠাত আপত্তি নাই মায়ে কি কৰিছে জানা ৰাস্তাইদি গৈ থাকোতে সেই শইকীয়ানীহঁতৰ নিমপাত আনিছে শইকীয়ানীটো তুমি জানাই কেনেকুৱা গম পাবলৈ হলে গোটেই ছচাইটিত মোক ওলাব নোৱাৰা কৰিব কি মায়ে নিমপাত আনিছে আচলতে আমাৰ গাঁৱৰ ঘৰবোৰত কি জানানে ইঘৰে সিঘৰৰ পৰা বস্তু লয় সিঘৰে ইঘৰৰ পৰা বস্তু লয় কোনেও কাকো একো নুসুধে শাক পাচলি ফল মূল নিজে গৈ পেলাই বাৰীৰ পৰা ছিঙি আনে কোনেও কাকো একো নুসুধে মায়ে টাউনৰ কথা নাজানে যে তুমি এবাৰ ভালদৰে মাক বুজাই দিবাচোন নিশ্চয় বুজি পাব সেইদিনা মাক আনিবলৈ যাওঁতেই কৈছিলো টাউনৰ পৰিৱেশৰ লগত মিলিব নোৱাৰে বুলি তাৰ পাছতো তুমি আনিছা কেনেকৈ বুজোৱা বুজাই থাকিবা মই সেইবিলাক বুজাবলৈ নাই বাৰু মাক তুমি চাহ তাহ একাপ দিয়া মই এতিয়া গৈ থাকো দেৰি হৈছে হ'ব বাৰু মই বুজাম আহি বুৱাৰী ই গলেই নেকি গল আপোনালোকে চাহ বাকি থৈছো চাহ খাই লওক পিছে বুৱাৰী মোৰ আকৌ সেই বাহিগাত বস্তু খোৱা অভ্যাস নাই নহয় আমাৰ সেই গাঁৱৰ ঘৰত গা নোধোৱাকে পানী এগিলাচো নেখাও মই এতিয়া গা ধোৱাই নাই নহয় বুৱাৰী ইয়াত সেইবোৰ নীতি নিয়ম ধৰি থাকিলে নহব যেতিয়া চাহ দিওঁ যেতিয়া ভাত দিওঁ খালে খাব সময়ত নাখালে কিন্তু পিছত আকৌ নাপায় চাহ খাওক বাৰু দিছা যদি খাওঁ ভগৱানে দুখ নধৰিবা আৰু পিছে চাহত আকৌ চেনি দিলা নেকি বুৱাৰী মোৰ আকৌ চুগাৰ আছে সেই চেনি নাখাওঁ নহয় ইমানবোৰ বাজ বিচাৰ কৰি নাথাকিব চেনি দিলেও খাব চেনি নিদিলেও খাব মই অহাৰ কাৰণে বাৰু বুৱাৰীয়ে বেয়া পাইছে নেকি মইতো আহো বুলি কোৱা নাছিলো জোৰ কৰিকে সি লৈ আহিছে যদি বেয়া পাইছে মই গুচিয়ে যামগে আজি 10 দিনেই হ'ল লৰাটো ঘৰলৈ অহা ভিতৰতে সোমাই সোমাই ইমান আমনি লাগিছে কথা এষাৰ পাতিবলৈও লগ নাই তাৰটো আজৰিয়ে নাই বুৱাৰীও আজৰি নাই আমাৰ গাঁৱৰ ঘৰতেই ভাল ওচৰ চুবুৰীয়া মানুহ আহে ইঘৰে সিঘৰক মাত বুল কৰে ইয়াত আৰু সকলো নিজৰ নিজৰ কামতেই ব্যস্ত থাকে গাঁৱৰ ঘৰলৈ যোৱাগেই ভাল হ'ব নেকি বৰকৈ মনত পৰিছে ঘৰলৈ তাতে আকৌ ভাদ মাহ গাঁৱৰ নামঘৰত গোপিনীয়ে নাম লৈছে পুথি পঢ়িছে কিমান যে ধুনীয়া পৰিৱেশ ইয়াত সেইবোৰ নায়েই তাতে আকৌ আজি জন্মাষ্টমী ঘৰখনত জন্মাষ্টমী বুলি চাকি এগছিও নাই বুৱাৰীক কৈ থাকিবলৈও মোৰ বেয়া লাগে নহয় আমাৰ গাঁৱৰ নামঘৰত চাগে সকলো গোপিনী ভকত গৈ নাম লৈ আছেগে বৰ মনত পৰিছেও গাঁৱৰ ঘৰখনলৈ হেৰা শুনিছা কোৱাচোন তুমি পাহৰিলা নেকি আজি বৰুৱানী ল'ৰাটোৰ বাৰ্থডে আছে নহয় ৰেডি হ'বৰে হ'ল কিমান টাইমত যাবা আছে আছে মনত মই পাহৰা নাই কিন্তু মা আছে যে মাক অকলে এৰি থৈ যাবা জানো মা থাকিলে বুলি আমি ক'তো নাযামেই নেকি একো নকৰিমে নেকি সেইকাৰণে মই তোমাক আগতে কৈছিলো মাক অনাৰ আগতে এবাৰ ভাবি চাবলৈ তুমিতো নাভাবি নিশ্চিন্তি মাক লৈ আনিলা ইমানকৈ কিহৰ হুলস্থুল কাজিয়া লাগিছে নেকি দুইটাই মই সেইবোৰ নাজানো আৰু যদি বাৰ্থডেলে নাযাওঁ বৰুৱানীয়ে মোক বহুত বেয়া পাব নহলে এটা কাম কৰো দিয়া আমি মাকো লগত লৈ যাম ভাল লাগিব তুমি পাগল হৈছা নেকি মাক কিয় লৈ যাম তেখেতেতো সেই টাউনীয়া পৰিৱেশৰ কথা একোৱে নাজানে ক'ত কি ক'ব লাগে সেইটোৱে নাজানে অহাৰ দিন ধৰি ওচৰ চুবুৰীয়া মানুহৰ আগত মই কিমান লাজ পাইছো মইহে জানো
বাৰ্থডেলে নি আকৌ মই নতুনকৈ কিবা এটা কৰি ল'বলৈ নাই দেই মই হ'লে লগত নিব নোৱাৰো তুমি অকমান মনে মনে কোৱাচোন কথাবোৰ মায়ে শুনিলে মনতে বেয়া পাব নহয় শুনক মায়ে পাওক বেয়া তেখেতে ভাল পায়ো মোক একো কৰিব নোৱাৰে বেয়া পায়ো মোক একো কৰিব নোৱাৰে অহাৰ দিন ধৰি মোৰ শান্তি নাই যি কৰা কৰি থাকা মই কিন্তু যামেই মই প্ৰথমতেই জানিছিলো মই অহাৰ কাৰণে বুঢ়াৰীয়ে ভাল পোৱা নাই আহি পোৱাৰ পাছত মোক যিখিনি ব্যৱহাৰ কৰিছে ভাবিছিলো নিজৰ বুলি ভাবিছে কাৰণে কিবা এটা কৈছে কিন্তু মই অহাৰ কাৰণে বুঢ়াৰীয়ে অলপমানো ভাল পোৱা নাই মই যেন ইহঁতৰ কাৰণে অশান্তিৰ কাৰণ দুইটাৰ মাজত যেন মই কাজিয়াহে সৃষ্টি কৰিছো নাই নাই ইয়াত আৰু নাথাকো মই গাঁৱৰ ঘৰলৈকে ঘূৰি যামগে কি কৰা যায় নগ'লেও কথাটো বেয়া হ'ব নাই যোৱাই ভাল